এইবাৰ গৰিষ্ঠ সংখ্যক আসন পাব UPPL দলে এই কথা সাংবাদিকক ক'লে অতি সহজ সৰল ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ ৰাভাই। এইবাৰ 16 সংখ্যক অসম বিধানসভা নিৰ্বাচনৰ ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত ভাষিক সংখ্যালঘু ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব UPPL দলৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ ৰাভাৰ বিজয়ী পতাকা। বিগত নিৰ্বাচনত ভাষিক সংখ্যালঘু ভোটেৰে জয়ী হৈছিল পূৰ্বৰ ৬৫ নম্বৰ কলাইগাঁও বিধানসভা সমষ্টিৰ BPF প্ৰাৰ্থী দুৰ্গা দাস বড়ো। এইবাৰ নাঙল মানে পদুম ফুল, সেয়ে NDA সমৰ্থিত BPF দলক ভোট নিদিয়াৰ সংকল্প সংখ্যালঘু ভোটাৰৰ। টংলা বিধানসভা সমষ্টিৰ ৰুটছত দেখা গ'ল বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী অগণন UPPL সমৰ্থক ওলাই আহি কঁপাই তুলিলে কলাইগাঁও চহৰ। BPF আৰু BJP এই দল দুটা হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু এই দল দুটি সাপৰ দৰে মুঠ সলাব পৰা সাংঘাতিক বিশ্বাসঘাতক দল বুলি ভেৰভেৰী বিলত অনুষ্ঠিত হোৱা এখনি নিৰ্বাচনী সভাত ক'লে প্ৰাক্তন EM ঘনশ্যাম দাসে। কলাইগাঁৱৰ পৰা ভুৱনমণিয়া ৰিপৰ্ট, AIN লাইভ। টংলা সমষ্টিবাসী ৰাইজে কলাইগাঁও অঞ্চলৰ বাসিন্দাসকলক লৈ পেলাই এটি নিৰ্বাচনী প্ৰচাৰ ৰেলী ইতিমধ্যে ওলাইছে। গতিকে এই ৰেলীত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। টংলা সমষ্টিত একমাত্ৰ UPPL দলৰ প্ৰাৰ্থীয়েহে টংলা সমষ্টিৰ সামগ্ৰিক উন্নয়ন কৰিব বুলি পেলাই আমাৰ জনসাধাৰণে ইতিমধ্যে মনত ধৰি লৈছে, স্থিৰ কৰি লৈছে। গতিকে টংলা সমষ্টিত এগৰাকী নতুন মুখৰ সন্ধানত বহু দিনৰ পৰাই টংলা সমষ্টিবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ আছিলে আৰু আজি ৰাইজৰ বিপুল দাবীত BTR প্ৰমোদ বড়ো ডাঙৰীয়াই এগৰাকী টংলা সমষ্টি নিবাসী এগৰাকী ব্যক্তিক নতুন মুখৰ সন্ধানৰ এগৰাকী ব্যক্তিক প্ৰাৰ্থী হিচাপে মনোনীত কৰি টংলা সমষ্টিবাসী ৰাইজক বহুত উৎসাহিত কৰিছে। ইয়াৰ বাবে সমষ্টিবাসী ৰাইজক মই স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ বাবে বহু আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি কয় তেওঁলোকৰ 15টা সমষ্টিত 15টা পাম বুলি পেলাই তেখেতে যদি কৈছে, কেনেকৈ কৈছে আমি নাজানো, কিন্তু BTRৰ 15টা সমষ্টিত আমি গৰিষ্ঠ সংখ্যক সমষ্টি আমি কিন্তু জয়ী হ'ম। ইয়াৰ তেওঁ কেনেকুৱা ধৰণৰ হিচাপ কৰি পেলাই কৈছে আমি নাজানো। আমি ওদালগুৰি জিলাৰ যি 3টা সমষ্টি আছে, 4টা সমষ্টি আছে, ইয়াৰে প্ৰায়কেইটা সমষ্টিত কিন্তু আমি বিজয় নিশ্চিত। NDA বুলি পেলাই আমাৰ BTRত এই শব্দটোৰ কোনো মিনিং নাই। BTRৰ ৰাইজে NDAটো বুজি নাপায়, এইটো ওপৰ মহলৰ তেওঁলোকৰ শব্দ। কিন্তু জনসাধাৰণে, আমাৰ সাধাৰণ জনসাধাৰণে ইয়াত নিজৰ চেম্বুলটোক চিনি পায়। নিজৰ চেম্বুল নহ'লে আমাৰ ইয়াৰ জনসাধাৰণে সুস্থিৰ সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে NDA হিচাপে তেওঁলোকে নিৰ্বাচনত খেলিছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁলোকে যি NDA শব্দটোৰ অৰ্থ আমাৰ ইয়াৰ জনসাধাৰণে বুজি নাপায়। আমাৰ ইয়াত নিজৰ দলৰ নিজৰ চিম্বলটো বুজি পায়। ভোটাৰ ৰাইজে নিজৰ চিম্বলটো বিচাৰি সেইদিনাখন ভোট কেন্দ্ৰত কিন্তু হাৰাশাস্তিৰ সন্মুখীন হ'ব। এইটো তেখেতহে জানিব কিয় কৈছে। মই টংলাতে থাকোঁ, টংলাৰে বাসিন্দা, ৰাইজে ক'ব মই হয়নে নহয়। মই গাঁওবুঢ়াসকলৰ সন্মানৰ খাতিৰত দুটা শব্দ মই কৈছিলোঁ। ইয়াক যদি তেওঁ গাঁওবুঢ়াসকলক সন্মান জনাই পেলাই কোৱা শব্দখিনিক যদি পাগলৰ শব্দ বুলি পেলাই কৈছে, তেখেত পুনৰ গাঁওবুঢ়াসকলকে, গাঁও প্ৰধানসকলকে অপমানিত কৰিছে। মোৰ ক'বলগীয়া একো নাই, এইটো তেখেতৰ চিন্তা। BJP ভয় খাইছে বুলি পেলাই ক'বলৈ গ'লে আমি এটা কথাতে ক'ম, তেখেতসকলে আমাক UPPL ফেক্টৰ নহয় বুলি পেলাই কৈছে। যদি ফেক্টৰ নহ'লেহেঁতেন, UPPL যদি ফেক্টৰ নহয়, তেতিয়াহ'লে কিন্তু ইয়াত মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে ব্যক্তি ইয়াত আহি নিৰ্বাচনী প্ৰচাৰ নকৰে। আমাৰ বিজয় নিশ্চিত। টংলা সমষ্টিবাসী ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি অনুৰোধ জনাম, আমি বোকা চিটিওৱা ৰাজনীতি নকৰোঁ। সুস্থ বাতাবৰণ আপোনালোকে চাই থাকক।
আপোনালোকক এটা পৰিৱেশ দিবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ। আমি কি কৰিব বিচাৰিছোঁ সেইখিনি কথা আপোনালোকৰ ওচৰত লৈ যাম। আমাৰ কথাত যদি আপোনালোকে আশ্বস্ত হয়, আমাৰ নীতি আদৰ্শক ভাল পাই নিশ্চয় আপোনালোকে আমাক আঁকোৱালি ল'ব। এই দলবিলাকৰ মানুহক ভীতি প্ৰদৰ্শন কৰি মিছা প্ৰতিশ্ৰুতি দি পেলাই এই দলবিলাকে ভোট আহৰণ কৰে। আমাৰ এনেকুৱা ধৰণৰ কোনো অভিপ্ৰায় নাই। তেওঁলোকে মানুহক সঁচা কথা কৈ পেলাই ভোটবিলাক আহৰণ কৰক, তাত আমাৰ ক'বলগীয়া নাই। ৰাইজক ভীতিগ্ৰস্ত কৰি কাৰোবাৰ অৰুণোদয় কাটি দিম। অৰুণোদয় এটা চৰকাৰী চিষ্টেম আঁচনি, এই আঁচনি সকলো শ্ৰেণীৰ মানুহে পাব। ই কোনো ৰাজনৈতিক দলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই যে সাধাৰণ দুখীয়া শ্ৰেণীয়ে পাব লাগিব। সি UPPL হওক, BPF হওক, BJP হওক, AJP হওক, যি দুখীয়া ৰাইজ তেওঁলোকৰ কোনো ৰাজনৈতিক দল নাথাকে। তেওঁলোকক দুখীয়া ৰাইজ তেওঁলোক পোৱাৰ যোগ্য। তেওঁলোকক ৰাজনৈতিক ভাবুকি দি পেলাই কাটি দিয়াটো যুক্তিসংগত কথা নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এজন বিশ্বাসঘাত আৰু প্ৰতাৰক বুলি কম। এইকাৰণে কম, তেখেতে BTC নিৰ্বাচনৰ সময়ত সংখ্যালঘু মুছলমান এলেকাৰ বিভিন্ন যি সভা সমিতি হৈছিল, ৰাজনৈতিক সভা সমিতি, সেইবিলাকত তেখেতে স্পষ্টভাৱে কৈছিলে আৰু গ্যাৰাণ্টি দিছিলে যে আমি কোনো কাৰণতে বিজেপিৰ লগত নাযাওঁ। আৰু তেওঁলোকে বা BPF দলে মুছলমানক বিজেপিৰ ভয় দেখুৱাইছিল আৰু BPF দলে মুছলমানসকলক আশ্বস্ত কৰিছিল যে আমি যদি BPF বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC চৰকাৰ গঠন কৰিব পাৰে, তেনেহলে বিধানসভা নিৰ্বাচনৰ আগে আগে সকলোকে মাটিৰ পাট্টা দিয়া হ'ব, বিশেষকৈ লেণ্ডলেছ পিপল বিলাককো মাটিৰ পাট্টা দিয়া হ'ব বুলি কৈছিল। কিন্তু আমি দেখিবলৈ পালো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC নিৰ্বাচনৰ সময়ত সংখ্যালঘু মুছলমানসকলে 80% ভোট দি পেলাই 28খন আসনত জিকালে। আৰু এই সংখ্যালঘু মুছলমানসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক চৰকাৰ গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। আৰু এইজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একে ৰাতাৰাতিৰ ভিতৰত বিজেপিৰ লগত মিলি পেলাই এতিয়া BTC চৰকাৰ চলাই আছে। গতিকে এইজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আচলতে সংখ্যালঘু বিদ্বেষী আৰু তেওঁ যে কেতিয়াও সংখ্যালঘু মুছলমানৰ কাম নকৰে, এই কথাটো BTC বাইক সংখ্যালঘু মুছলমানসকলে বা আন আন জাতি জনগোষ্ঠীৰ মানুহে বুজি পাইছে বা উপলব্ধি কৰিছে। এইকাৰণে এইবাৰ আমি দেখিবলৈ পাইছো এইজন বিশ্বাসঘাতক হাগ্ৰামা মহিলাৰী আৰু BPF দলক BTC ৰাইজে এইবাৰ বিদায় দিবলৈ প্ৰস্তুত হৈছে। যোৱা BTC নিৰ্বাচনৰ সময়ত যিহেতু এই বেৰবেৰী অঞ্চলখন 100% মুছলিম মানুহ, গতিকে তেওঁলোকে কোনো কাৰণতে BTC থাকিব বিচৰা নাছিল। যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে এটা সিদ্ধান্ত লৈছিল যে আমি BTCৰ ভোট নিদিওঁ। যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে একেলগে BTC যিটো ভোট হৈছিল আৰু সেই ভোটটো বৰ্জন কৰিছিল। কিন্তু এতিয়া দেখিবলৈ পাইছে এইটো BTC নিৰ্বাচন নহয়, এইটো সামগ্ৰিকভাৱে অসম বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। আৰু এই অসম বিধানসভা নিৰ্বাচনত তেওঁলোকে আগৰ পৰাই অংশগ্ৰহণ কৰিছে, তো এইবাৰো অংশগ্ৰহণ কৰিব। তো আপোনালোকে দেখিবলৈ পাইছে এই বেৰবেৰী অঞ্চলত দেখিছে কেনেধৰণে মানুহবিলাক ওলাই আহিছে। গতিকে এইবাৰ স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক ওলাই আহিছে আৰু UPPL দলক সমৰ্থন কৰিছে। আৰু ৰাইজৰ যি আস্থা আৰু বিশ্বাস বা তেওঁলোকে যেনেধৰণে UPPLক আদৰি লৈছে, তাৰ পৰা আমি এটা কথা স্পষ্ট হ'ব পাৰিছো, বিশেষকৈ 48 নং যিটো টংলা সমষ্টি, আৰু এই 48 নং টংলা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভা ডাঙৰীয়া জিকিবলৈ গৈ আছে আৰু তেওঁ জিকাটো 100% নিশ্চিত। লগে লগে এইটো ক'ব বিচাৰিছো মই কেন্দ্ৰীয় IT সেলৰ এজন সেক্ৰেটাৰী হিচাপে UPPLৰ যে সমগ্ৰ BTCত এইবাৰ 12খনতকৈ অধিক আসন UPPLে জিকিবলৈ গৈ আছে। টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বেৰবেৰী বিলত আজি UPPL দলৰ এটা নিৰ্বাচনী প্ৰচাৰ সভা আছিল। ইয়াত মানে হাজাৰ হাজাৰ এই বেৰবেৰী অঞ্চলৰ সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰিছে আৰু সংখ্যালঘু ৰাইজৰ যিটো UPPL দলৰ প্ৰতি আস্থা, এই আস্থা দেখি মই সংখ্যালঘু কোষৰ সভাপতি হিচাপে আপ্লুত হৈছো। খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো দেখি। যোৱা BTC নিৰ্বাচনত এই বেৰবেৰী অঞ্চলৰ পৰা 80% মুছলমান ভোটাৰসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলক ভোট দিছিল। কিন্তু হাগ্ৰামা মহিলাৰীৰ যিটো প্ৰতিশ্ৰুতি আছিল 6 মাহৰ ভিতৰত মাটিৰ পট্টা দিয়া, সেইটো দিয়া নাই। ৰাইজে কৈছে যুৱকসকলক 2 লাখকৈ টকা এককালীন সাহায্য দিয়া, কোনো যুৱকে ইয়াত পোৱা নাই। মহিলাসকলৰ আত্মসহায়ক গোটক 15,000কে টকা দিয়াৰ কথা আছিল, কোনো এজনী মহিলা এই সুবিধা পোৱা নাই। বয়োজ্যেষ্ঠ নাগৰিকসকলক 10,000কে টকা দিয়াৰ কথা আছিল, বয়োজ্যেষ্ঠ নাগৰিকসকলে পোৱা নাই বুলি কৈছে। আৰু মানে এককালীন 10,000 টকাৰ এটা IBS দিয়াৰ কথা আছিল। কোনো এটা চৰকাৰী আঁচনি হাগ্ৰামা মহিলাৰীৰ 5টা গ্যাৰাণ্টিয়ে
এই অঞ্চলত ঢুকি পোৱা নাই, কোনো এজন মুছলমান ব্যক্তিয়ে এই আঁচনিৰ সুবিধা পোৱা নাই। গতিকে এই ভেৰভেৰি বিল অঞ্চলৰ সংখ্যালঘু মুছলমান ৰাইজে এইবাৰ যিটো বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত BPF দলক বৰ্জন কৰিছে আৰু টংলা বিধানসভা সমষ্টিটো যিহেতু বিজেপি দলৰ তাত বিক্ৰী কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, গতিকে তেনে ক্ষেত্ৰত এই অঞ্চলৰ সকলো ভোটাৰ ৰাইজে UPPL দলক আঁকোৱালি লৈ UPPL দলক ভোট দিব আৰু আমাৰ প্ৰাৰ্থী জয়ন্ত ৰাভা ডাঙৰীয়াক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাই দিব। মেইন কথাটো সেইটোৱেই হৈছে, এইজন হাগ্ৰামা মহিলাৰী কৈছিল বিজেপি হাটাও BTC বাচাও, আৰু এইজন হাগ্ৰামা মহিলাৰী নিৰ্লজ্জ, ঠগবাজ, প্ৰবঞ্চক, গাদ্দাৰ। তেওঁ নিৰ্বাচনৰ পিছ ৰাতি গৈ তেওঁ মানে হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত পৰিলে। যিজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে বিজেপি হাটাও BTCৰ মুছলমান বাচাও, সেইজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া বিজেপিৰ সভা সমিতিত গৈ বিজেপিৰ কাৰণে ভোট ভিক্ষা কৰিছে। গতিকে BTC অঞ্চলৰ মুছলমানসকলক আঘাত দিছে, BTC অঞ্চলৰ মুছলমানসকলৰ লগত প্ৰতাৰণা কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTC অঞ্চলত এই 5 লাখ ভোটাৰে, 9 লাখ জনসাধাৰণে এইবাৰ তেওঁক নীতি শিক্ষা দিব। নাই, এটা কথা চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁ এজন চৰকাৰ চলাব নোৱাৰা এজন অযোগ্য ব্যক্তি। তেওঁ শাসনত আহিলেই BTC অঞ্চলত অশান্তিৰ পৰিৱেশ হয়। তেওঁ শাসনত আহিলেই BTC অঞ্চলত বসবাস কৰা মুছলমানসকলৰ লগত অন্যায় হয়, অত্যাচাৰ হয়, অবিচাৰ হয়, ঘৰ বাৰী জ্বলে, মানুহ মৰে। তো এই কথাবিলাক BTC অঞ্চলৰ মুছলমান ৰাইজে ভোট দিয়াৰ পিছত উপলব্ধি কৰিছে। আচলতে তেখেতসকলে যে সিদ্ধান্তটো ভুল হৈছিল, এই কথাটো উপলব্ধি কৰিছে। BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা দল, একমাত্ৰ দল হ'ল UPPL দল, আৰু মূল ব্যক্তিজন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে BTC অঞ্চলৰ সংখ্যালঘু ৰাইজে যিহেতু নিজে ইনকাম কৰি খায়, নিজে কামাই কৰি খায়, অন্ততঃ শান্তিত যাতে শুব পাৰে তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক এইবাৰ বিধানসভা নিৰ্বাচনত আঁকোৱালি ল'ব, ভোট দি UPPL দলক জয়যুক্ত কৰিব। মানে হিমন্ত বিশ্ব শৰ্মা এজন অতি সাম্প্ৰদায়িক ব্যক্তি। তেওঁৰ কামেই হৈছে ৰাতিপুৱা শুই উঠি মুছলমানক গালি পাৰা, দিনটো গালি পাৰিব মিয়া মুছলমানক, দিনটো মুছলমানক অন্যায় অত্যাচাৰ কৰিব, তেতিয়াহে তেওঁ শান্তি পায়। গতিকে এজন সংবিধানৰ আসনত বহি থকা অসমৰ এজন মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা সাম্প্ৰদায়িক বক্তব্য কেতিয়াও শোভা নাপায়। এনেকুৱা সাম্প্ৰদায়িক বক্তব্যই ভাৰতৰ সংবিধানক অৱমাননা কৰিছে, আৰু সংবিধান অৱমাননা কৰা ব্যক্তিক মুছলমান সমাজে কেতিয়াও গ্ৰহণ কৰি ল'ব নোৱাৰে। অসমৰ হিয়াৰ আমঠুক জুবিন গাৰ্গ ডাঙৰীয়াক যি ধৰণে পৰিকল্পিতভাৱে হত্যা কৰা হ'ল, আৰু এইজন মিথ্যাচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দম্বালি মাৰি কৈছিল যে মই যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ আপোনালোকে ভোট দিব নালাগে, তো মই অসমৰ ৰাইজক অনুৰোধ জনাম, যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নাপালে, গতিকে অসমৰ ৰাইজে এই বিজেপি সাম্প্ৰদায়িক দলটোক বৰ্জন কৰিব লাগে। আৰু জুবিন গাৰ্গক ন্যায়ৰ ক্ষেত্ৰত এতিয়া এটাই মাত্ৰ উপায় আছে, সেইটো হৈছে ওপৰ আল্লাহ, ভগৱান বা আল্লাহ। ভগৱান বা আল্লাহ তালাই যদি জুবিন গাৰ্গক ন্যায় নিদিয়ে, এই হিমন্ত বিশ্ব শৰ্মাৰ পৰা মানে ন্যায় বিচৰা আৰু বালিত পানী বিচৰা একেই কথা হ'ব। এটাই কথা কম, টংলা বিধানসভা সমষ্টিত যিহেতু আহিছোঁ, টংলা বিধানসভা সমষ্টিত মুছলমান ৰাইজে এইবাৰ নিৰ্ধাৰণ কৰিব ইয়াত কোনে জয়ী হ'ব। যিহেতু বিজেপি সাম্প্ৰদায়িক দল, আমি মুছলমানসকল বিজেপিক ভোট দিয়াৰ কথা আহিব নোৱাৰে, কাৰণ যিটো দলে অন্যায় কৰিলে, অত্যাচাৰ কৰিলে, ঘৰ বাৰী ভাঙিলে, মছজিদ ভাঙিলে, মাদ্ৰাছা ভাঙিলে, তেনে এটা দলক আমি ভোট দিব নোৱাৰোঁ। ইয়াত যিহেতু BPF নাই, সংখ্যালঘু ৰাইজে UPPL দলক মানে বিচাৰি লৈছে, পচন্দ কৰি লৈছে, আৰু UPPL দলৰ প্ৰাৰ্থী জয়ন্ত ৰাভা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই আহ্বান জনাইছোঁ। কংগ্ৰেছৰ যিজন প্ৰাৰ্থী, তেওঁ খাৰ পানী যোগাইছে বিজেপিৰ মানে প্ৰাৰ্থীজনে। বিজেপিৰ প্ৰাৰ্থীজনে তেওঁক টকা পইচা দি সহায় কৰিছে, আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজনে মুছলমান এৰিয়াত গৈ, মুছলমান অঞ্চলত গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰি আছে। এতিয়া তেওঁ কৈছে বোলে মোক জিকাই দিয়ক, মই সমস্যা সমাধান কৰি দিম। আজিৰ তাৰিখত কংগ্ৰেছক ভোট দিয়া টংলা বিধানসভা সমষ্টিত এইটো মুছলমান সমাজৰ কাৰণে সঠিক সিদ্ধান্ত নহ'ব, কাৰণ ইয়াত কংগ্ৰেছ জিকিব পৰা অৱস্থাত নাই। ইয়াত যদি জিকিব পৰা অৱস্থাত আছে, সেইটো হৈছে UPPL দল। গতিকে ৰাইজে UPPL দলক ভোট দিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।